গুৰুসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে অৰ্থাৎ অসম চৰকাৰৰ যি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টে শিক্ষাগুৰুসকলৰ মাজৰ পৰা যিসকলক ৰাজ্যিক পুৰস্কাৰ দিয়াৰ কাৰণে শিক্ষক দিৱসৰ দিনা বাছনি কৰিছে তেওঁলোকৰ এটা লিষ্ট প্ৰকাশ কৰিছে। তো আচলতে এইটো জানক যে আপোনাৰ জিলাৰ বা আপোনাৰ ওচৰ চুবুৰীয়া কোনোবা শিক্ষাগুৰু এইটো ৰাজ্যিক পুৰস্কাৰ পাইছে নেকি, তাৰ বাবে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব কাৰ কাৰ নাম আছে, তেতিয়া আপোনালোকে জানিব পাৰিব। তো এইটো চাওক, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। এইটো 2/9/2024 তাৰিখে ওলাইছে। নটিচটোত কি লিখিছে চাওক। On recommendation of the state level selection committee and as per GovTO approval accorded in file number AAP State Award 1/2024 60 dated 2/9/2024, the following teachers have been selected for State Award to Teacher 2024 for their commendable contribution in the field of education. তো তলত দিয়ে শিক্ষাগুৰুসকলৰ যি শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কাৰণে তেওঁলোকক 2024 বৰ্ষৰ ৰাজ্যিক পুৰস্কাৰ দিয়া হ'ব। তো শিক্ষাগুৰুসকলৰ নামবিলাক চাওক। প্ৰথমতে আছে ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, আৰু শিক্ষাগুৰুৰ নাম হ'ল শ্ৰীমতী বিউটি লেখাৰু শইকীয়া। তেওঁৰ স্কুলখনৰ নাম ৰহমাৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল, ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ স্কুল হয়। তাৰপিছত যোৰহাটৰ আছে চাওক, শ্ৰী মণি দত্ত, যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ HS এণ্ড MP স্কুল, ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ। তাৰপিছত লখিমপুৰৰ এজনী আছে শ্ৰীমতী কল্পনা গগৈ, ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰী স্কুল, ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ। তেখেতলৈ ৰাজ্যিক পুৰস্কাৰ দিব 2024 বৰ্ষৰ। যোৰহাটৰ শ্ৰী প্ৰশান্ত কুমাৰ মহন্ত, বৰহল্লা হায়াৰ ছেকেণ্ডেৰী স্কুল, ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ। তাৰপিছত তিনিচুকীয়াৰ আছে শ্ৰীমতী মিনুৰাণী বৰা, ছয়খোৱা হায়াৰ ছেকেণ্ডেৰী স্কুল, ছেকেণ্ডেৰী ডিপাৰ্টমেণ্ট। তাৰপিছত বিশ্বনাথৰ আছে শ্ৰী ৰিপুঞ্জয় বৰদলৈ, চেংগামাৰী হাইস্কুল, ছেকেণ্ডেৰী। তাৰপিছত কামৰূপৰ আছে শ্ৰী হীৰেণ কুমাৰ দাস, পুথিমাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, ছেকেণ্ডেৰী। তাৰপিছত শিৱসাগৰৰ আছে শ্ৰী হীৰেণ কুমাৰ নেওগ, সোণাখকৰা হাইস্কুল, ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ। ধেমাজিৰ আছে শ্ৰী গকুল চুতীয়া, মাটিখোলা MB স্কুল, এলিমেণ্টেৰী ডিপাৰ্টমেণ্টৰ। কাছাৰৰ আছে শ্ৰী অতনু চৌধুৰী 15 জয়কুমাৰ বালিকা বিদ্যালয়, এলিমেণ্টেৰী। তাৰপিছত দৰঙৰ আছে শ্ৰী ৰিজুৰেখা দেৱী, 177 নং BJ গাৰ্লছ JB স্কুল, এলিমেণ্টেৰী। ডিব্ৰুগড় আছে শ্ৰীমতী সংগীতা দেৱী, আমোলাপট্টি জুনিয়ৰ বেচিক স্কুল, এলিমেণ্টেৰী। শিৱসাগৰ শ্ৰী লোহিত চেতিয়া, 18 নং কাঠপাৰা LP স্কুল, এলিমেণ্টেৰী। So all the above mentioned teachers are requested to report at Rangor Auditorium, Dibrugarh University, Dibrugarh on 5th September 2024 at 8 AM to attend the state level function of the Teachers Day 2024. তো এই শিক্ষাগুৰুসকলক আচলতে 5 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ যি ৰংগৰ অডিটৰিয়াম আছে তাতে পুৰস্কৃত কৰা হ'ব, আৰু তেওঁলোকক 8টা বজাত ৰিপৰ্ট কৰিব কোৱা হৈছে। লগতে 2 family members may accompany the awardee teacher for attending the function, আৰু 2জনকৈ তেওঁৰ লগৰ ফেমিলিৰ মেম্বাৰসকলক লৈ যাব পাৰিব যিসকলে পুৰস্কৃত কৰা হ'ব ছাৰ বাইদেউ। তো এইটো আছিলে শিক্ষাগুৰুসকলৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ এটা খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।